আজি বালি উঠোৱা কাৰ্যসূচী আৰু বালি উঠোৱা কাৰ্যসূচী মানে ইতিমধ্যে আপোনালোকে দেখিছে আমি টিভি সুন্দৰমৰ নদীঘাটত আহি সবৰমতী বা উমাত্ৰীৰ দ্বাৰা যি আমাৰ জাৱাত যিটো আমি ডুবুৰী বাহন কৰি চলাৰে জাৱা বনাই বালি উঠাই কিছুমান ঈশ্বৰ বীজ তাত সিঁচি আমি 5 দিন 3 দিন বা 7 দিনীয়াভাৱে সেই জাৱা জাগৰণ কৰি আৰু যি 5 তাৰিখ আৰু 5 তাৰিখে সেই জাৱাক আমি মঞ্চত আনি আপোনাৰ আখৰা গোটেই ৰাতি আখৰাত নাছিল। সেয়েহে সমূহ ৰাইজৰে আহ্বান আপোনালোক আমাক আহক সহযোগ কৰক যাতে পৰম শক্তি সঁচাকৈ মই সৰ্বপ্ৰথমে মই আমাৰ যি কৰম পৰৱৰ আগন্তুক কৰম পৰৱৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাহ জনগোষ্ঠী আৰু আদিবাসী আমাৰ কলা কৃষ্টি সদৌ অসম সমগ্ৰ ভাৰতবৰ্ষত যি আমাৰ বঁটা বলি আছে এই ভাদ মাহৰ কৰম পৰৱত। গতিকে মই এই সাংবাদিক বন্ধুহঁতৰ জৰিয়তে মই আহ্বান জনাইছোঁ যাতে আমাৰ টিপুক ৰাজহুৱা যি কৰম উৎসৱ আমি পালন কৰিবৰ কাৰণে ওলাইছোঁ যাতে আমাৰ সুফল হওক আৰু সমূহ ৰাইজে সহযোগ কৰক তাৰে কামনা কৰি মই আজি এই বালি উঠোৱা কাৰ্যসূচীতে মই আপোনালোকৰ আগত অকণমান মোৰ নিজৰ গান নহয়, আমাৰ যি ৰিয়ান চাংদাই যিটো নতুন এটা গান ওলাইছে বৰ্তমান চলি আছে সমগ্ৰ অসমত ভাৰতবৰ্ষত, মই সেই গানটো অকণমান গুণগুণাই দিব খুজিছোঁ। ঝৰ ঝৰ বৰষুণ ভাগতে মহিনা ঝৰ ঝৰ বৰষুণ ভাগতে মহিনা মথুরাতে কারাগারে নমলে লাই ওরে মোর গোবিন্দ গোপাল মথুরাতে কারাগারে নমলে লাই ওরে মোর গোবিন্দ গোপাল ঝর ঝর বরষুণ ভাদতে মোহিনা মথুরাতে কারাগারে নমলে লাই ওরে মোরে গোবিন্দ গোপাল মথুরাতে কারাগারে নমলে লাই ওরে মোরে গোবিন্দ গোপাল মাতাতে বকি কাঁদে কাঁদে মাতা বাসুদেবা মাতাতে বকি